কলিয়াবৰ জখলাবন্ধাৰ হেনচোৱা গাঁৱত চোৰে চুৰি কৰিলে লক্ষাধিক মূল্যৰ সা সম্পত্তি। চোৰে চুৰি কৰি নিলে বহু মূল্যৱান সোণৰ গহনাৰ লগতে নগদ ধন। জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। ঘটনা সংঘটিত হৈছে জখলাবন্ধা থানাৰ এলেকাধীন ভাৰতী বৰাৰ ঘৰত। জখলাবন্ধা আৰক্ষীক উচিত তদন্তৰ আহ্বান স্থানীয় লোকৰ। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। ঘটনাটো হৈছে কি আমাৰ চুৰ হ'ল মানে আমাৰ যিখিনি দুটা গডৰেজৰ পৰা যিখিনি সম্পত্তি আছিলে সোণৰ বস্তুখিনি উলিয়াই নিছে আৰু বাকী যোনখিনি নৰ্মেল লোকেল টাইপৰ যোনখিনি বস্তু হয় সেইখিনি তেনেকৈ থৈ গুচি গৈছে সিমানটোৱেই। আৰু কিমান গহনা নিলে এতিয়ালৈকে? গহনাটো আমাৰ ৩-৪ডালমান চেইন আছিলে, লকেট আছিলে, তাৰপিছত আঙুঠি আছিলে আৰু কেছ পইচা হিচাপত বেছি নাই। কেছ পইচা আমাৰ যিহেতু বাহিৰৰ এখন দোকান আছে, গ্ৰ'চাৰী দোকানখনৰ ২-৩ হাজাৰ টকা সিমানৰ ভিতৰতে নিছে। কিন্তু আমাৰ সোণৰ যিখিনি আছে একদম তলি উধং কৰি লৈ গুচি গ'ল। আৰক্ষীক জনোৱা হৈছে? আৰক্ষীক জনোৱা হৈছে। আৰক্ষী আহিছে আৰু ২-৩ ঘণ্টাৰ মূৰত। কিবা সন্দেহ কৰিছে নেকি আপোনাৰ, যিহেতু ভৰি খোজ পোৱা গৈছে? আমাৰতো তেনেকুৱা ধৰক আমি কি সন্দেহ কৰিবলগীয়া তেনেকুৱা একো নাই। সন্দেহ কৰি এনে মানুহৰ মনত দুখ দিয়া বাহিৰে একো নহ'ব, কাৰণ আমি সন্দেহ কৰিলেও একো উলিয়াব নোৱাৰোঁ। সেইটো কাৰণে আমি ভাবিছোঁ যে এইটো আমি গাপ দি থোৱাই ভাল সন্দেহটো। কি নাম আপোনাৰ? মোৰ নাম ভাৰতী বৰা। ভাৰতী বৰা, কি হৈছিলে কওকচোন ঘটনাটো? কি হৈছে মানে ৰাতি আমি শুই থকা অৱস্থাত এতিয়া ৰাতিপুৱা দেউতাক উঠে সোনকালে উঠি মানে গা চা ধুই গোঁসাই ঘৰ কৰ্ম কৰিবলৈ যায়। তেতিয়া মোক তেখেতে ক'লে যে সৌৰা বোলে হেৰি এইখন দৰ্জাখন খোলা আছে, বস্তুবিলাক খেলি মেলি হৈ আছে কিয়? তাৰপিছতে আমাৰ পটককৈ উঠি পেলাই মই চাইছোঁ যে এয়া কি হৈ আছে, আৰু সৰু ল'ৰাটো উঠি পেলাই চাইছে গডৰেজ চডৰেজ চব খোলা আৰু লকাৰ চকাৰ খোলা। তাৰপিছত বস্তুখিনি তাৰপৰা তেলৰ বস্তুখিনি নাই। তাৰপিছত মোৰখিনিও চালোহি, মোৰখিনি চাওঁতে মোৰ লকাৰটো খোলা আছিলে, তাতো পইচা অলপ আছিলে, বেছি নাই। চেইন এডাল আছিলে, ফুলি এযোৰ আছিলে সোণৰ, সেইখিনি লৈ গৈছে। আৰু কিমান মান টকাৰ মানে আনুমানিক কিমান টকাৰ সম্পত্তি নিছে আপোনালোকৰ? 9 লাখ মান হ'ব। মানে দোকানৰ পইচা আনি থোৱা আছিলে নহয় জানো? এনেই আৰক্ষীক জনাইছেনে আপোনালোকে? জনোৱা হৈছে, অকণমান দেৰি হ'ল অহা। হয়, আহিলা আৰু জখলাবন্ধা আৰক্ষী।